নমস্কাৰ আজি আমি ভিডিঅ'টোত আলোচনা কৰিব লৈছো বিজ্ঞানৰ এটা টপিক ট্ৰান্সপোৰ্টেশন ইন এনিমেলছ এণ্ড প্লান্টছ এই টপিকটো লৈছে সাৰ্কুলেটৰী সিস্টেম এক্সক্ৰিটৰী সিস্টেম ইন হিউম্যান ব্লাড ভেসেলছ হিউম্যান হাৰ্ট ট্ৰান্সপোৰ্টেশন অফ সাবষ্টেন্সেছ এণ্ড ওৱাটাৰ ইন প্লান্টছ আৰু ট্ৰান্সপিৰেশন এই টপিকটো লৈছো মই আসাম টেটৰ সিলেবাসৰ পৰা কিন্তু এই টপিকটো যে কেৱল আসাম টেটৰ বাবে প্ৰয়োজন এনে নহয় বেলেগ আমাৰ কম্পিটিটিভ এক্সামতো এই ভিডিঅ'তে সহায় কৰিব যদিও আমি এই ভিডিঅ'টোত MCQ ওপৰত আলোচনা কৰিম কিন্তু প্ৰথমতে এই পৰিবহন তন্ত্ৰৰ ওপৰত বা এক্সক্ৰিটৰী সিস্টেম যেটো আমি ৰেচন তন্ত্ৰ বুলি কওঁ তাৰ ওপৰত আমি সৰু কিছুমান কথা জানি থৈ যাম প্ৰথমতে যিসমূহ আমি জানিলে MCQ সমূহ আমাৰ বুজাত সহায় হ'ব এতিয়া প্ৰথমতে চাম পৰিবহন তন্ত্ৰ মানে কি যে যি তন্ত্ৰৰ দ্বাৰা জীৱৰ দেহ কলা গঠনকাৰী কোষসমূহক খাদ্যদ্ৰব্য আৰু অক্সিজেনৰ যোগান ধৰা হয় আৰু আনহাতে কোষীয় শ্বসনত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড আৰু কোষৰ বিপাকীয় কাৰ্যত উৎপন্ন হোৱা অলাগতিয়াল দ্ৰব্যসমূহ উৎপত্তিস্থলৰ পৰা নিষ্কাশন অংগসমূহলৈ কঢ়িয়াই নিয়া হয় তাকে কি বুলি কোৱা হয় পৰিবহন তন্ত্ৰ বুলি কোৱা হয় অৰ্থাৎ আমি সৰুকে সমুকে যদি বুজিব চাওঁ তেতে কি যে আমাৰ যিসমূহ দেহ কলা গঠনকাৰী কোষ সেই দেহ গঠনকাৰী কোষসমূহক আমাৰ কি প্ৰয়োজন খাদ্যদ্ৰব্য আৰু অক্সিজেন প্ৰয়োজন গতিকে সেই কোষসমূহক খাদ্যদ্ৰব্য আৰু অক্সিজেন যোগান ধৰা আৰু আমাৰ শ্বসনত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড আৰু বিভিন্ন বিপাকীয় কাৰ্যত উৎপন্ন হোৱা যিসমূহ আমাৰ অলাগতিয়াল দ্ৰব্য সেইসমূহ আমাৰ দেহৰ পৰা উলিয়াই দিবৰ কাৰণে আঁতৰাবৰ কাৰণে নিষ্কাশনৰ কাৰণে নিষ্কাশন অংগসমূহলৈ কঢ়িয়াই নিয়া যিটো প্ৰক্ৰিয়া তাকে বা যিটো তন্ত্ৰ তাকে কি বুলি কোৱা হয় পৰিবহন তন্ত্ৰ বুলি কোৱা হয় এতিয়া পৰিবহন তন্ত্ৰক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে ৰক্ত পৰিবহন তন্ত্ৰ মানে আমি দুটা ধৰণৰ পৰিবহন তন্ত্ৰ পাওঁ এটা ৰক্ত পৰিবহন তন্ত্ৰ আৰু আনটো হৈছে লক্ষিকা তন্ত্ৰ এতিয়া এই ভিডিঅ'টো আমি মূলতঃ ৰক্ত পৰিবহন তন্ত্ৰৰ ওপৰত আলোচনা কৰিম এতিয়া ৰক্ত পৰিবহন তন্ত্ৰ যেটো আছে সেই তন্ত্ৰটো কিহে গঠিত ৰক্ত পৰিবহন তন্ত্ৰটো প্ৰধানকৈ তেজ ৰক্তনলিকা আৰু হৃদযন্ত্ৰৰে গঠিত আৰু যেটো লক্ষিকা তন্ত্ৰটো গঠিত কিহে লক্ষিকা নলী আৰু লক্ষিকা গ্ৰন্থিৰে এতিয়া এই ৰক্ত পৰিবহন তন্ত্ৰৰ প্ৰথম যেটো তেজ আমি যদি তেজৰ ওপৰত যদি সৰুকে যদি চাওঁ তেতিয়া আমি কি দেখিম যে তেজৰ প্ৰথম যদি চাওঁ তেজৰ প্ৰধান উপাদানসমূহৰ ওপৰত তেতিয়া আমি দেখিম যে তেজত দুই প্ৰকাৰ প্ৰথম কি উপাদান পাম প্ৰধানকৈ এটা হৈছে প্লাজমা আৰু আনটো হৈছে কি ৰক্তকণা এতিয়া হে প্লাজমা কিমান থাকে তেজত আমাৰ প্ৰায় 55% 55% আমাৰ কি প্লাজমা থাকে আৰু বাকি 45% কি থাকে ৰক্তকণা থাকে এতিয়া প্লাজমাত আকৌ কি থাকে কিছু পৰিমাণৰ কি থাকে কঠিন পদাৰ্থ যিসমূহ আমি পৰৱৰ্তী সময়ত জৈৱ পদাৰ্থ আৰু অজৈৱ পদাৰ্থ হিচাপে ভাগ কৰিব পাৰো আৰু তাৰ উপৰিও অত্যাধিক পৰিমাণৰ মানে আটাইতকৈ বেছিকৈ কি থাকে তাত প্লাজমাত 91 ৰ পৰা 92% কি থাকে প্ৰায় পানী থাকে সেইকাৰণে তেজত থকা যিটো জুলীয়া অংশ সেইটো হৈছে কোন প্লাজমা আৰু ৰক্তকণাসমূহৰ ভিতৰত কোন সোমাই থাকে আমি যিটো লোহিত ৰক্তকণা আমি যিটো RBC বুলি কওঁ চেত ৰক্তকণা মানে WBC আৰু কোন সোমাই থাকে প্লেটেলেটছ মানে অনুচক্ৰিকা সোমাই থাকে এইখিনিক আমি একেলগে কি বুলি কওঁ ৰক্তকণা বুলি কওঁ আকৌ এই চেত ৰক্তকণা যিটো আছে চেত ৰক্তকণাটোক পৰৱৰ্তী সময়ত আকৌ দুটা ভাগত ভাগ কৰা হয় দানাযুক্ত আৰু দানাবিহীন ভাবে তাৰে সেই দানাযুক্ত চেত ৰক্তকণিকাৰ ভিতৰত আমাৰ তিনটা আছে নিউট্ৰফিল ইওসিনোফিল আৰু বেসোফিল এটা আছে দানাযুক্ত চেত ৰক্তকণা আৰু দানাবিহীন দুটা আমি চেত ৰক্তকণা পাওঁ সেই দুটা হৈছে মনোসাইট আৰু কোন লিম্ফোসাইট এতিয়া এটো আমি তেজৰ বিষয়ে একবাৰে সৰুকে আমি যিখিনি বেসিক কনসেপ্ট জানিব লাগে তাৰ ওপৰত আমি কলো নেক্সট ইয়াৰ আমি যিটো কৈছিলো ৰক্তনলিকা বুলি তাৰ ৰক্তনলিকাৰ ওপৰত আলোচনা কৰিম ৰক্তনলিকা বুলি ক'লে প্ৰধানকৈ ইয়াত দুটা সোমাই থাকে এটা হৈছে ধমনী আৰু আনটো হৈছে কোন হীৰা এটা ধমনী কি কাম কৰে যে হৃদযন্ত্ৰৰ পৰা তেজ কলৈ কঢ়িয়াই আনে শৰীৰৰ বিভিন্ন অংশসমূহলৈ কঢ়িয়াই নিয়াত সহায় কৰে কোনে ধমনীয়ে আৰু হীৰাই কি কৰে শৰীৰৰ বিভিন্ন অংশৰ পৰা তেজ কলৈ কঢ়িয়াই আনে হৃদযন্ত্ৰলৈ কঢ়িয়াই আনে গতিকে সেইটো হৈছে ধমনীৰ কাম হৃদযন্ত্ৰৰ পৰা কঢ়িয়াই নিয়া আৰু হৃদযন্ত্ৰলৈ কোনে কঢ়িয়াই আনে হীৰাই কঢ়িয়াই আনে আৰু প্ৰধানকৈ যদি আমি যদি চাওঁ কোনে কি তেজ কঢ়িয়াই তেতিয়া ধমনীয়ে কি হয় সাধাৰণতে বিশুদ্ধ তেজ কঢ়িয়াই কিন্তু এটাল ধমনীয়ে কি হয় অশুদ্ধ তেজ কঢ়িয়াই সেইডাল হৈছে ক্লোম ধমনী আৰু হীৰাসমূহে সাধাৰণতে দূষিত তেজ কঢ়িয়াই কিন্তু এডাল হীৰাই কি হয় বিশুদ্ধ তেজ কঢ়িয়াই সেইডাল হৈছে ক্লোম হীৰা গতিকে আমি যদি বিশুদ্ধৰ কথা কয় কোনডাল হীৰাই বলে বিশুদ্ধ তেজ কঢ়িয়াই তেতিয়া আমি সেইডাল ক'ব লাগিব ক্লোম হীৰা আৰু যদি ধমনী ক্ষেত্ৰত যদি কয় কোনডাল ধমনীয়ে অশুদ্ধ তেজ কঢ়িয়াই সেইডাল হ'ব কি ক্লোম ধমনী এতিয়া এই যিসমূহ ধমনী আছে ধমনীসমূহ পৰৱৰ্তী সময়ত কিছুমান সৰু শাখালৈ বিভক্ত হৈ পৰে আৰু সেই সৰু যিসমূহ শাখা সেইসমূহ পৰৱৰ্তী সময়ত লগ হৈ কি সৃষ্টি কৰে হীৰা সৃষ্টি কৰে এই যিসমূহ ধমনীসমূহ যে সৰু কিছুমান শাখালৈ যে কি হয় বিভক্ত হয় সেইসমূহক কোৱা হয় কি বুলি কৈশিক নলিকা বুলি কোৱা হয় এতিয়া সেইখিনি আছে ৰক্তনলিকাৰ ওপৰত সেইখিনি পৰৱৰ্তী
ফৰ্মত আমি চাব লাগিব হৃদযন্ত্ৰৰ কথা আমি হৃদযন্ত্ৰটোৰ মূল যিসমূহ আমি তেজ যে চলাচল কৰে হৃদযন্ত্ৰত তেজ কেনেকৈ প্ৰৱেশ কৰে আকৌ কেনেদৰে আমাৰ হৃদযন্ত্ৰৰ পৰা হাঁওফালে যায় হাঁওফালৰ পৰা আকৌ কেনেকৈ বিশুদ্ধ তেজ আহে আমি সেইখিনি প্ৰথম এতিয়া আলোচনা কৰিম এটা প্ৰথমতে কি হয় আমাৰ দেহৰ পৰা বিভিন্ন অংশৰ পৰা তেজসমূহ দুটা অংশৰ মাজেদি সোমাই আমাৰ হৃদযন্ত্ৰটোত সেইটো হৈছে এটা ঊৰ্ধ্ব মহাশিৰাদি সোমাই আৰু দুই নম্বৰ হৈছে নিম্ন মহাশিৰা আমি মহাশিৰা জালকে দুটা ভাগ কৰিছোঁ ওপৰ ফালে যেটো আছে তাক ঊৰ্ধ্ব মহাশিৰা আৰু তলৰ অংশটোক আমি কি নিম্ন মহাশিৰা এই দুটা অংশ দি এটা এইটো অংশ দি কি হয় তেজ আমাৰ হৃদযন্ত্ৰলৈ সোমায় প্ৰথমে দেহৰ বিভিন্ন অংশৰ পৰা তেজ এই ঊৰ্ধ্ব মহাশিৰা আৰু নিম্ন মহাশিৰাই সোমাই প্ৰথমে ক'ত প্ৰৱেশ কৰে সোঁঅলিণ্ডত প্ৰৱেশ কৰে প্ৰথমতে ক'ত প্ৰৱেশ কৰে সোঁঅলিণ্ডৰ পিছত ই কি হয় ট্ৰাইকাস্পিড ভালভৰ জৰিয়তে ট্ৰাইকাস্পিড ভালভৰ মাজেৰে হি কলৈ যায়গে সোঁনিলয়লৈ যায় এই ট্ৰাইকাস্পিড ভালভ পাৰ হৈ পেলাই এই সোঁঅলিণ্ডৰ পৰা কলৈ যায় সোঁনিলয়লৈ যায় তাৰ পিছত সেই সোঁনিলয়ৰ পৰা ইয়াৰ মাজেৰে মানে ক্লুম' ভালভৰ মাজেৰে কলৈ যায় ক্লুম' ধমনী হৈ পেলাই হি যায়গৈ কৈ এফালে হাঁওফাওলে হি যায়গে তেজখিনি ক'ত যায় হাঁওফালে এইসমূহ যিসমূহ তেজ আহিলে এইসমূহ কি তেজ অশুদ্ধ তেজ বা দূষিত তেজ বুলি আমি ক'ব পাৰোঁ বা কাৰ্বন ডাই অক্সাইড যুক্ত তেজ বুলি ক'ব পাৰোঁ সেইসমূহ এনেদৰে আহি পেলাই সেইসমূহ কোনেদি ক্লুম' ধমনীয়েদি কলৈ গৈ যায় হাঁওফাওলৈ গুচি যায় এইখিনি হ'ল দূষিত তেজ তাৰপিছত হাঁওফাওত গৈ পেলাই সেইখিনি কি হয় অক্সিজেনযুক্ত হৈ পৰে সেই তেজসমূহ তাৰ পৰা কাৰ্বন ডাই অক্সাইডসমূহ তাৰ পৰা আঁতৰাই কি হৈ পৰে সি অক্সিজেনযুক্ত হৈ পৰে ক'ত হাঁওফাওত আৰু সেই যিসমূহ অক্সিজেনযুক্ত তেজ সেইসমূহ কাৰ মাজেৰে আহে ক্লুম' শিৰাইদি পুনৰ হৃদযন্ত্ৰত প্ৰৱেশ কৰে কিহৰ মাজেদি ক্লুম' শিৰাইদি ক্লুম' ধমনীয়েদি দূষিত তেজ ওলাই গৈছিলে হাঁওফাওলে আৰু হাঁওফাওৰ পৰা অক্সিজেনযুক্ত তেজ সোমাই আহিলে কোনফালেদি ক্লুম' শিৰাইদি আৰু ক্লুম' শিৰাইদি সোমাই সি প্ৰথমে প্ৰৱেশ কৰে ক'ত বাওঁ অলিণ্ডত প্ৰথম প্ৰৱেশ কৰে আৰু বাওঁ অলিণ্ডৰ পৰা প্ৰৱেশ কৰি সি ক'লৈ আহে বাওঁ অলিণ্ডৰ পৰা বাওঁ নিলয়লৈ আহে কাৰ মাজেৰে আহে সেইটো হৈছে মিট্ৰেল ভালভৰ মাজেদি কোনটো ভালভ মিট্ৰেল ভালভৰ মাজেদি বা আমি মিট্ৰেল ভালভৰ আৰু এটা নাম আছে তাক কয় বাইকাস্পিড ভালভ বুলি কয় বাইকাস্পিড ভালভৰ মাজেদি আহে আৰু এই ভালভবোৰে কিহত সহায় কৰে যে এই যিসমূহ অলিণ্ডৰ পৰা তেজ আহিলে নিলয়লৈ এই নিলয়লৈ অহা তেজ যাতে পুনৰ আকৌ অলিণ্ডলৈ যাব নোৱাৰে তেনেধৰণে মানে এটাৰ পৰা আনটোলৈ যাতে আকৌ পুনৰ অহা যোৱা কৰিব নোৱাৰে তাৰ ফলত সেই কোনে সহায় কৰে ভালভটোৱে সহায় কৰে মিট্ৰেল ভালভেই হওক বা ট্ৰাইকাস্পিড ভালভেই হওক সেই অংশবোৰত আমাক সহায় কৰে তাৰপৰা এতিয়া ক্লুম' খাই দিয়া হয় তেজ আমি পঢ়িলোঁ প্ৰথম যে ক'লৈ আহে প্ৰথমতে আহে বাওঁ অলিণ্ডলৈ তাৰপিছত আহে বাওঁ নিলয়লৈ আৰু বাওঁ নিলয়লৈ অহাৰ পিছত সেইসমূহ ক'লৈ এই মহাধমনীদি আমাৰ শৰীৰৰ বিভিন্ন অংশলৈ গুচি যায় গতিকে মহাধমনীদি কি হ'ল বিশুদ্ধ তেজ গ'ল এতিয়া আমি যদি প্ৰথমবাৰ এবাৰ যদি চাওঁ তেতিয়া কি দেখিম যে ঊৰ্ধ্ব মহাশিৰাইদি আহিছিলে দূষিত তেজ আহিছিলে আহি পেলাই প্ৰথমে দূষিত তেজখিনি ক'ত সোমালে সোঁঅলিণ্ডত তাৰপিছত সোঁঅলিণ্ডৰ পৰা সোঁনিলয়লৈ গ'ল সোঁনিলয়ৰ পৰা সেইসমূহ ক'ত ক্লুম' ধমনীদি হাঁওফাওলৈ গ'ল তাৰপৰা হাঁওফাওৰ পৰা অক্সিজেনযুক্ত তেজ মানে সেইসমূহ বিশুদ্ধ বুলি কওঁ সেই বিশুদ্ধ তেজখিনি ক'ত ক্লুম' শিৰাইদি প্ৰথমতে সোমালে বাওঁ অলিণ্ডৰ পৰা ক'লৈ গ'ল বাওঁ নিলয়লৈ তাৰপিছত মহাধমনী সেইসমূহ আমাৰ শৰীৰৰ বিভিন্ন অংগলৈ গুচি যায় গতিকে তেজ তেনেদৰে আমাৰ কি হয় চলাচল কৰে এই যে তেজ যে হৃদযন্ত্ৰত যে দুবাৰ চলাচল কৰিলে সেইকাৰণে তাক দ্বিচক্ৰীয় পৰিবহণ প্ৰক্ৰিয়া বুলি কোৱা হয় আমাৰ মানুহৰ দেহত যিটো তেজৰ পৰিবহণ প্ৰক্ৰিয়া সেইটো দ্বিচক্ৰীয় বুলি কোৱা হয় মানে দুবাৰ ঘূৰে কাৰণে দুবাৰ হৃদযন্ত্ৰত প্ৰৱেশ কৰে কাৰণে কিছুমান একচক্ৰীয় থাকে আৰু কিছুমান কি থাকে দ্বিচক্ৰীয় পৰিবহণ তন্ত্ৰ থাকে এতিয়া মানুহৰ যিটো হয় সেইটো দ্বিচক্ৰীয় এতিয়া এই আমি ধমনী আৰু শিৰাৰ কথা যে পঢ়িলোঁ কি পঢ়িলোঁ যে প্ৰথম ধমনীত কি ইয়াত আমি ধমনীৰ কি কাম শিৰাৰ মাজত যিসমূহ পাৰ্থক্য দুইটাৰ মাজত সেই পাৰ্থক্যসমূহ ইয়াত আলোচনা কৰা আছে তাৰে ভিতৰত যিটো প্ৰধানকৈ আমি মনত ৰাখিব লাগে সেইটো হৈছে যে ধমনীত কি হয় হৃদযন্ত্ৰৰ পৰা তেজ অন্য অংশলৈ যায় আৰু শিৰাত কি হয় হৃদযন্ত্ৰৰ ফাললৈ তেজ অন্য অংশৰ পৰা আহে সেইটো হৈছে শিৰাৰ কাম আৰু ধমনীৰ কাম তাৰপিছত ধমনীত কি হয় ধমনীত সাধাৰণতে বিশুদ্ধ তেজ পৰিবাহিত হয় কিন্তু এডাল ধমনীত কি হয় দূষিত তেজ পৰিবাহিত হয় সেইডাল হৈছে ক্লুম' ধমনী আৰু শিৰাৰ ক্ষেত্ৰত যদি চাওঁ শিৰাই সদায় কি দূষিত তেজ প্ৰবাহিত কৰে কিন্তু এডাল শিৰা আছে যিডালে কি হয় বিশুদ্ধ তেজ পৰিবাহিত কৰে সেইডাল হৈছে ক্লুম' শিৰা আমি সেই ব্যতিক্ৰম যিটো সেইটো দুইটা ক্লুম' ধমনী বা ক্লুম' শিৰাৰ ক্ষেত্ৰতে পাওঁ তাৰপিছত ইয়াৰ পিছত আমি যদি চাওঁ এইটো ছবিটো ইয়াত দিয়া আছে প্ৰথম যে দেহৰ পৰা দূষিত তেজ কলৈ গ'ল মহাশিৰা হৈ পেলাই সোঁঅলিণ্ডৰ পৰা সোঁনিলয় তাৰপৰা সেই অশুদ্ধ তেজখিনি ক'ৰ পৰা গ'ল ক্লুম' ধমনীৰ মাজেৰে গ'ল কলৈ গ'ল হাঁওফাওলৈ হাঁওফাওৰ পৰা তেজ সেই বিশুদ্ধ হৈ পেলাই সেইখিনি ক্লুম' শিৰাৰ মাজেৰে পুনৰ বাওঁ অলিণ্ডত প্ৰৱেশ কৰিলে বাওঁ অলিণ্ডৰ পৰা বাওঁ নিলয় আকৌ বাওঁ নিলয়ৰ পৰা কি হয় ছিষ্টেমিক ধমনী যিডাল আমি মহাধমনী বুলি কওঁ সেই মহাধমনীৰ পৰা আকৌ দেহৰ কি হয় বিভিন্ন অংগলৈ যায় এনেদৰে আমাৰ তেজৰ পৰিবহণ প্ৰক্ৰিয়াটো কি হৈ থাকে চলি থাকে তাৰপিছত আমি যদি চাওঁ 2 নম্বৰ আমি যিটো তন্ত্ৰ আছিলে ৰেচন তন্ত্ৰ তেতিয়া তাৰ আগতে আমি প্ৰথম জানিলোঁ ৰেচন মানে কি ৰেচন মানে কি যে যি প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰাণীদেহত উৎপাদিত অলাগতিয়াল পদাৰ্থসমূহ শৰীৰৰ পৰা অপসাৰিত কৰা হয়
শৰীৰৰ পৰা কি কৰা হয় অপসাৰিত কৰা হয় তাকে ৰেচন প্ৰক্ৰিয়া বুলি কোৱা হয় এতিয়া এই ৰেচন প্ৰক্ৰিয়া আমি যদি ৰেচন তন্ত্ৰটো চাওঁ ৰেচন তন্ত্ৰটো প্ৰধানকৈ কি বৃক্ক মূত্ৰনলী মূত্ৰাশয় আৰু মূত্ৰপথ এই চাৰিটাৰে বিশেষকৈ কি হয় গঠিত হয় আৰু প্ৰাণীৰ বিভিন্ন যিসমূহ ৰেচন পদাৰ্থ সেই ৰেচন পদাৰ্থসমূহ আমি প্ৰধানকৈ যদি ভাগ কৰিব বিচাৰোঁ তেতিয়া আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে কাৰ্বন ডাই অক্সাইড আৰু যিটো 2 নম্বৰৰ সেইটো হৈছে নাইট্ৰজেন জাতীয় পদাৰ্থ এই নাইট্ৰজেন জাতীয় পদাৰ্থসমূহৰ ভিতৰত কোন সোমাই থাকে এমোনিয়া ইউৰিয়া আৰু কি সোমাই থাকে ইউৰিক এচিড আৰু এই যিটো এমোনিয়া হয় এমোনিয়াটো ক'ত হয় যকৃতত উৎপন্ন হয় ক'ৰ পৰা এমিনো এচিডৰ পৰা কি হয় এমোনিয়া উৎপন্ন হয় ক'ত যকৃতত তাৰ পৰৱৰ্তী সময়ত আকৌ যকৃতে সেই এমোনিয়াসমূহ কি হ'লে ইউৰিয়ালৈ ৰূপান্তৰ কৰে তেনেধৰণে চলি থাকে আৰু এই এমোনিয়া যিসমূহ প্ৰাণীয়ে আমি এতিয়া কি হয় এই নাইট্ৰজেন জাতীয় পদাৰ্থসমূহ বা ৰেচন পদাৰ্থসমূহ কিছুমান প্ৰাণীয়ে কি হিচাপে এমোনিয়া হিচাপে ত্যাগ কৰে কিছুমানে কি ইউৰিয়া হিচাপে পৰিত্যাগ কৰে আৰু কিছুমানে ইউৰিক এচিড হিচাপে এৰি দিয়ে গতিকে এই যে এমোনিয়া হিচাপে এৰি দিয়ে ইউৰিয়া হিচাপে এৰি দিয়ে আৰু ইউৰিক এচিড হিচাপে এৰি দিয়ে তাৰ ওপৰত ভিত্তি কৰি প্ৰাণীসমূহক আকৌ বেলেগ বেলেগকৈ আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ যেনেকৈ যিসমূহ প্ৰাণীয়ে এমোনিয়াক কি ৰেচন পদাৰ্থ হিচাপে এৰি দিয়ে সেইসমূহক কোৱা হয় এমোনোটেলিক প্ৰাণী যিসমূহে ইউৰিয়া এৰি দিয়ে ৰেচন পদাৰ্থ হিচাপে সেইসমূহক কোৱা হয় ইউৰিয়া এৰি দিয়ে ইউৰিঅটেলিক আৰু যিসমূহে ইউৰিক এচিড এৰি দিয়ে সেইসমূহক কোৱা হয় বা ইউৰিক এচিড হিচাপে এৰে সেইসমূহক কোৱা হয় ইউৰিকোটেলিক ইউৰিক এচিড কাৰণে ইউৰিকোটেলিক ইউৰিয়াটো ইউৰিঅটেলিক আৰু এমোনিয়াটো এমোনোটেলিক প্ৰাণী বুলি কোৱা হয় ইয়াৰ উপৰিও আমাৰ দেহত আৰু কিছুমান কি থাকে অতিৰিক্ত ৰেচন অংগ থাকে যেনেকৈ ছাল হাওঁফাওঁ যকৃত অন্ত্ৰ এইকেইটাও বেলেগ বেলেগ ধৰণে এনেকুৱা কিছুমান কি কৰে কাম কৰে যেনেকৈ আমি ছালটোতো জানোৱে ঘাম হিচাপে হাওঁফাওঁটো পঢ়িছিলোঁ যে কেনেকৈ আমাৰ কাৰ্বন ডাই অক্সাইডযুক্ত তেজসমূহ কেনেকৈ হাওঁফাওঁৰ পৰা কেনেকৈ ত্যাগ কৰা হয় তেনেকৈ এইখিনি আমি ইয়াত কি কৰিছোঁ তেনেকৈ আমি বেলেগ বেলেগ ধৰণৰ কিছুমান ৰেচন অংগ পাওঁ এই চাৰিটা ছাল হাওঁফাওঁ যকৃত আৰু অন্ত্ৰ এতিয়া তাৰপিছত আমি আহোঁ এতিয়া ট্ৰেন্সপৰ্টেশ্যন ইন প্লান্টছ মানে যিটো উদ্ভিদৰ পৰিবহণ প্ৰক্ৰিয়া সেইটো এতিয়া উদ্ভিদৰ পৰিবহণ প্ৰক্ৰিয়া কি হয় আমি প্ৰথমতে জানিলোঁ যে উদ্ভিদৰ দুটা অংশত কি উৎপন্ন হয় যে পাতত উৎপন্ন হয় তাত কি খাদ্যবস্তু আৰু তাৰ শিপাই কি গ্ৰহণ কৰে মাটিৰ পৰা পানী শোষণ কৰে তাৰ শিপাৰ জৰিয়তে গতিকে এই যিসমূহ খাদ্যবস্তু উৎপন্ন হ'ল পাতত সেইসমূহ শৰীৰৰ বিভিন্ন অংগলৈ যাব লাগিব বা পানী যে শিপাৰ সহায়ত যে সি কি কৰিলে শোষণ কৰিলে সেইসমূহ তাৰ শৰীৰৰ দেহৰ বিভিন্ন অংগলৈ যাব লাগিব উদ্ভিদজোপাৰ গতিকে এইসমূহ অনা নিয়া কৰিবৰ কাৰণে কঢ়িয়াই নিবৰ কাৰণে তাত কিছুমান কি থাকে কলা থাকে বা সংবহন কলা থাকে সেই সংবহন কলাসমূহৰ ওপৰত ইয়াত আমি আলোচনা কৰিম এতিয়া প্ৰথম যিসমূহে খাদ্যবস্তু কঢ়িয়াই আনে বিভিন্ন অংগলৈ সেইসমূহ হৈছে কি তাক কোৱা হয় ফ্লোয়েম যিসমূহ জীৱিত সংবহন কলাই কি আনে খাদ্যবস্তু দেহৰ মানে উদ্ভিদৰ বিভিন্ন অংশলৈ কঢ়িয়াই আনে সেইবোৰ হৈছে ফ্লোয়েম আৰু যিসমূহে এই মাটিৰ পৰা শোষণ কৰা পানী আৰু খনিজ লৱণ উদ্ভিদজোপাৰ বিভিন্ন অংগলৈ কঢ়িয়াই নিয়ে সেই সংবহন কলাবিধ হৈছে জাইলেম আমি কেনেকৈ মনত ৰাখিব যদি টান লাগে ফুডটোত আমি ফ্লোয়েম তেনেকৈ মনত ৰাখিব পাৰোঁ মানে ফ্লোয়েমে ফুড কি কৰে পৰিবহণ কৰে মানে খাদ্যবস্তু পৰিবহণ কৰে আৰু জাইলেমে কি কৰে পানী আৰু খনিজ লৱণ এতিয়া ইয়াত যদি আমি যদি চাওঁ কি দেখিম যে এই পানীসমূহ যে ইয়াৰ পৰা শিপাৰ পৰা যে নিয়াৰ পিছত ই কি হয় ওপৰমুখী দিশে গৈ পেলাই এইসমূহ ক'লৈ পাতৰ বিভিন্ন অংশলৈ গ'ল পাতলৈ গ'ল বিভিন্ন তাৰ অংশসমূহলৈ গ'ল গছজোপাৰ আৰু এই পাতৰ পৰা কি হয় এই পানীসমূহ প্ৰচ্ছেদন আকাৰে আহি কি হয় বাহিৰলৈ ওলাই যায় বাষ্পীভূত হয় সেই পানীসমূহ পাতৰ পৰা বাষ্পীভূত হোৱা প্ৰক্ৰিয়াটো কি বুলি কয় প্ৰচ্ছেদন আমি প্ৰচ্ছেদনৰ ওপৰত পঢ়িম এতিয়া এই যে এটা দিশত গ'ল ইয়াত মাত্ৰ জানিব লগা কথা এটাই কি যে এই শিপাৰ পৰা যে পানীখিনি আহিছিলে সি কি হ'ল ওপৰমুখী দিশত গ'ল ই আকৌ তললৈ পানীখিনি ঘূৰি নাহে কি কৈছে বুজি পাইছেনে এই পানীখিনি উদ্ভিদজোপাৰ মাজে গৈ বিভিন্ন অংশলৈ গ'ল তাৰপৰা পাতলৈ গ'ল পাতৰ পৰা সেইখিনি কি হয় বাষ্পীভূত হৈ ওপৰলৈ গ'ল ই আকৌ তললৈ ঘূৰি নাহে মাটিলৈ ঘূৰি নাহে গতিকে এইটো একমুখী প্ৰক্ৰিয়া জাইলেমত যিটো প্ৰক্ৰিয়া হয় মানে পৰিবহণ প্ৰক্ৰিয়া সেইটো একমুখী আৰু ফ্লোয়েমত আকৌ কি হয় ইয়াত আমি ফ্লোয়েমৰ ক্ষেত্ৰত যদি চাওঁ ইয়াত খাদ্যবস্তু যদি কি চাওঁ খাদ্যবস্তু কি হয় দুটা দিশত সি কি কৰিব পাৰে গতি কৰিব পাৰে সি মানে ওপৰ দিশেও যাব পাৰে আৰু তল দিশেও যাব পাৰে দুটা দিশত গতি কৰে সেইকাৰণে তাৰ কি হয় দ্বিমুখী প্ৰক্ৰিয়া বুলি কোৱা হয় এইটো একমুখী নহয় ফ্লোয়েমত হোৱা পৰিবহণ প্ৰক্ৰিয়াটো দ্বিমুখী আৰু জাইলেমত হোৱা পৰিবহণ প্ৰক্ৰিয়াটো অকল মাত্ৰ ওপৰমুখী প্ৰক্ৰিয়া এটা একমুখী এটা দিশতে সি কি কৰে গতি কৰে এইটো এটা জানিব লগা কথা তাৰপিছত আমি যিটো ট্ৰেন্সপিৰেশ্যন মানে কি আমি যিটো অসমীয়াত কওঁ প্ৰচ্ছেদনৰ কথা যদি চাওঁ সেই উদ্ভিদৰ শিপাৰ সহায়ত যোৱা পানীসমূহ তাৰপিছত যেতিয়া পাতলৈ যায় পাতৰ পৰা কি হয় বেছিভাগ পানী বাষ্পীভূত হয় তাত থকা কিছুমান ৰন্ধ্ৰৰ জৰিয়তে যিসমূহক কোৱা হয় পত্ৰৰন্ধ্ৰ এতিয়া আমি কি পাইছোঁ যে পাতত থকা পত্ৰৰন্ধ্ৰৰ জৰিয়তে এইসমূহ এনেকুৱা কিছুমান ৰন্ধ্ৰ থাকে এইসমূহ কি কোৱা হয় পত্ৰৰন্ধ্ৰ এই পত্ৰৰন্ধ্ৰৰ জৰিয়তে কি হয় পানীসমূহ তাৰ বাষ্পীভূত হয় আৰু এই যিসমূহ পত্ৰৰন্ধ্ৰ আছে পত্ৰৰন্ধ্ৰসমূহক আৱৰি পেলাই কিছুমান কোষ থাকে যিসমূহক কোৱা হয় কি বুলি ৰক্ষী কোষ সেইটো আহিব পাৰে যে পত্ৰৰন্ধ্ৰক আগুৰি থকা যিসমূহ কোষ সেইসমূহ কি বুলি কোৱা হয় ৰক্ষী কোষ বুলি কোৱা হয় আৰু এটা কথা কি প্ৰচ্ছেদন প্ৰক্ৰিয়াৰ জৰিয়তে
যে পানীসমূহ বাহিৰলৈ কোনটো অংশৰ পৰা ওলাই পাতৰ সেইটো হৈছে পত্ৰৰন্ধ্ৰ বা এনেকৈ সুধিব যে পত্ৰৰন্ধ্ৰৰ পৰা যে পানী বাষ্পীভূত হয় প্ৰক্ৰিয়াটোৰ নামটো কি সেইটো আমি কি বুলি ক'ম প্ৰস্থান গতিকে এইবোৰ জানিব লগা কথা এতিয়া আমি ইয়াৰ যিসমূহ মূল আমি MCQ ওপৰত আলোচনা কৰিম বুলি কৈছিলোঁ গতিকে ইয়াৰ প্ৰথম এতিয়া MCQ সমূহ ওলাইছে MCQ প্ৰথম কোৱেশ্চনটো আছে যে তেজৰ জুলীয়া অংশটো হ'ল লোহিত ৰক্তকোষ শ্বেত ৰক্তকোষ প্লাজমা নে ওপৰৰ এটাও নহয় এতিয়া তেজৰ যিটো জুলীয়া অংশ সেইটো আমি পাইছিলোঁ যে পানী ক'ত থাকে প্লাজমাত থাকে বুলি পাইছিলোঁ গতিকে জুলীয়া অংশ যিটো আছে সেইটো হৈছে কোন প্লাজমা তেজত থকা জুলীয়া অংশটো প্লাজমা হিমোগ্লোবিন থাকে RBCত WBCত অনুচক্ৰিকাত নে ওপৰৰ এটাও নহয় এটা হিমোগ্লোবিন ক'ত থাকে হিমোগ্লোবিনৰ কাৰণে তেজৰ ৰংটো কি হয় ৰঙা হয় এই হিমোগ্লোবিন থাকে ক'ত RBCত মানে ৰেড ব্লাড কৰ্পাসকল বা ৰেড ব্লাড সেল ইয়াত থাকে হিমোগ্লোবিন তাৰ পিছত আমি তাৰ নেক্সট কোৱেশ্চন লাইছো হেতু আছে কি আমাৰ শৰীৰত প্ৰৱেশ কৰা বীজাণুক প্ৰতিহত কৰা তেজত থকা কোষবিধ হ'ল লোহিত ৰক্তকোষ শ্বেত ৰক্তকোষ প্লাজমা নে ওপৰৰ এটাও নহয় এটা তেজত থকা জীবিত কোষে আমাৰ শৰীৰত প্ৰৱেশ কৰা বীজাণুক প্ৰতিহত কৰে বা বীজাণুৰ পৰা আমাৰ দেহটো বচাই ৰাখে সেইসমূহ হৈছে কোন শ্বেত ৰক্তকোষ তাৰ পিছত আছে তেজ কমলা বন্ধাত সহায় কৰা তেজত থকা কোষবিধ হ'ল লোহিত ৰক্তকোষ শ্বেত ৰক্তকোষ প্লাজমা নে অনুচক্ৰিকা এতিয়া তেজ যে আমি যে কাটিলে যে তেজ যে পিছত কি হয় গুট মৰাত যে সহায় কমলা বন্ধাত যে সহায় কৰে হেতু কোনে সহায় কৰে তেজত থকা অনুচক্ৰিকাই সহায় কৰে গতিকে ইয়াৰ এনসাৰটো হ'ব অনুচক্ৰিকা তেজ কমলা বন্ধাত কোনে সহায় কৰে অনুচক্ৰিকা বা এটো প্লেটেলেটছ বুলি কয় তাৰ পিছত আছে তেজত থকা প্লাজমাৰ পৰিমাণ হ'ল 35% 45% 55% নে 75% এতিয়া তেজত থকা প্লাজমাৰ পৰিমাণ হৈছে 55% এই যেটো 45% হৈছে তেজত থকা ৰক্তকণাৰ পৰিমাণ তাৰ পিছত আহিলে প্লাজমাত থকা পানীৰ পৰিমাণ হ'ল 70 পৰা 70% 45 ৰ পৰা 55% 91 ৰ পৰা 92% আৰু 9 ৰ পৰা 10% আমি পঢ়িছিলো যে পানীত বেছিভাগ কি থাকে পানী প্লাজমাত বেছিভাগ কি থাকে পানী থাকে খুব কম পৰিমাণৰ কঠিন পদাৰ্থ থাকে যিসমূহ জৈৱ আৰু অজৈব পদাৰ্থ হিচাপে আমি ভাগ কৰোঁ খুব কম পৰিমাণে থাকে আটাইতকৈ বেছি থাকে পানী গতিকে পানী কিমান পৰিমাণে থাকে 91 ৰ পৰা 92% পানী থাকে তাৰ পিছত আছে তলৰ কোনবিধ কোষত নিউক্লিয়াছ নাই তলৰ কোনবিধ কোষত নিউক্লিয়াছ নাই সুধিছে এটা নিউক্লিয়াছ নথকা যেটো তেজৰ কোষ হেতু হৈছে কি লোহিত ৰক্তকোষ তেজৰ লোহিত ৰক্তকোষত কি নাই নিউক্লিয়াছ নাই মানে যেটো আমি RBC বুলি কওঁ তেজৰ সংবহন বা পৰিবহন প্ৰক্ৰিয়াটো আৱিষ্কাৰ কৰিছিল উইলিয়াম হাৰ্ভে কেৰলাছ লিনিয়াছে ৰবাৰ্ট হুকে কাৰ্ল লেণ্ডষ্টেইনাৰ এটা কোনে আমাক কি কৈছে তেজৰ সংবহন প্ৰক্ৰিয়াটো কোনে আৱিষ্কাৰ কৰিছিল সুধিছে এতিয়া ইয়াৰ এনসাৰটো হ'ব কি উইলিয়াম হাৰ্ভে ৰবাৰ্ট হুকটো নহয় আমি জানো কোষ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে আৰু যেটো কাৰ্ল লেণ্ডষ্টেইনাৰ তেওঁ কি কৈছিল তেজৰ গ্ৰুপসমূহ বিভিন্ন ভাগত যে ভাগ কৰিছিল সেই তেজৰ গ্ৰুপসমূহৰ আৱিষ্কাৰ কোনে কৰিছিল কাৰ্ল লেণ্ডষ্টেইনাৰে নেক্সট আছে অক্সিজেন সমৃদ্ধ তেজ হৃদযন্ত্ৰৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়াই নিয়া ৰক্তনলীকে বিধ হ'ল এটা অক্সিজেন সমৃদ্ধ তেজ কঢ়িয়াই নিয়া অক্সিজেন সমৃদ্ধ বুলিলে আমি কি বুজিম বিশুদ্ধ তেজ আৰু কৈছিলো যে বিশুদ্ধ তেজ কোনে কঢ়িয়াই নিয়ে ধমনীয়ে কঢ়িয়াই নিয়ে আৰু এটা কথা কৈছিলো যে ধমনীয়ে হৃদযন্ত্ৰৰ পৰা কঢ়িয়াই নিয়ে গতিকে ইয়াৰ এনসাৰটো কি হ'ব ধমনী তাৰ পিছত আছে কাৰ্বন ডাই অক্সাইড যুক্ত বা কাৰ্বন ডাই অক্সাইড সমৃদ্ধ তেজ শৰীৰৰ বিভিন্ন অংশৰ পৰা হৃদযন্ত্ৰলৈ কঢ়িয়াই নিয়া ৰক্তনলীকে বিধ হ'ল ধমনী হীৰা ওপৰৰ দুয়োটা ওপৰৰ এটাও নহয় এটা কাৰ্বন ডাই অক্সাইড সমৃদ্ধ মানে আমি হেখিনি দূষিত তেজ বুলি ক'ব পাৰো আৰু এই সমূহ যে কঢ়িয়াই নিয়ে দূষিত তেজ কোনে কঢ়িয়াই নিয়ে সাধাৰণতে হীৰাই গতিকে ইয়াৰ এনসাৰটো হ'ব কি হীৰা তাৰ পিছত আছে হৃদযন্ত্ৰটো অৱস্থিত বক্ষ গহ্বৰত পেটত হাওঁফাওত নে ওপৰৰ এটাও নহয় এতিয়া হৃদযন্ত্ৰটো ক'ত অৱস্থিত হয় আমি জানো বক্ষ গহ্বৰত অৱস্থিত গতিকে ইয়াৰ এনসাৰটো হ'ব বক্ষ গহ্বৰ তাৰ পিছত আছে মানুহৰ হৃদযন্ত্ৰৰ কোঠালীৰ সংখ্যা হৈছে এতিয়া মানুহৰ হৃদযন্ত্ৰটো কেইটা কোঠালী আছে 2টা 4টা 5টা নে 6টা সুধিছে ইয়াৰ এনসাৰটো হ'ব 4টা কি সোঁৱৰণীলয় বাওঁলিন্দ আৰু বাওঁনিলয় এই 4টা কোঠালী আছে তাৰ পিছত আছে হৃদযন্ত্ৰৰ পৰা হাওঁফাওঁলৈ কাৰ্বন ডাই অক্সাইড সমৃদ্ধ তেজ কঢ়িয়াই নিয়ে কলৈ হৃদযন্ত্ৰৰ পৰা হাওঁফাওঁলৈ হৃদযন্ত্ৰৰ পৰা হাওঁফাওঁলৈ কাৰ্বন ডাই অক্সাইড সমৃদ্ধ মানে দূষিত তেজ কোনডাল ধমনীয়ে বা কোনডাল হীৰাই কঢ়িয়াই নিয়ে সেইডাল আছিল ক্লোম ধমনী গতিকে উত্তৰটো হ'ব ক্লোম ধমনীয়ে কি কৰে কাৰ্বন ডাই অক্সাইড সমৃদ্ধ তেজ মানে দূষিত তেজ কলৈ হৃদযন্ত্ৰৰ পৰা হাওঁফাওঁলৈ কঢ়িয়াই নিয়ে আৰু ক্লোমৰ হীৰাই সেইসমূহ ক'ৰ পৰা হাওঁফাওঁৰ পৰা হৃদযন্ত্ৰলৈ অক্সিজেন যুক্ত কৰি আনে অক্সিজেনযুক্তসমূহ আনে আৰু মহাধমনীটো কৈছিলে বিশুদ্ধ তেজ কঢ়িয়াই আৰু হাওঁফাওঁৰ পৰা আমাক নেক্সট কোৱেশ্চন আছে হাওঁফাওঁৰ পৰা হৃদযন্ত্ৰলৈ অক্সিজেনযুক্ত তেজ কঢ়িয়াই আনে কোনে এইটো পাইছিলোঁ হাওঁফাওঁৰ পৰা হৃদযন্ত্ৰলৈ অক্সিজেনযুক্ত কোনে আনে ক্লোম হীৰাই এই মনত ৰাখিবলৈ একেবাৰে ভাল হৃদযন্ত্ৰৰ পৰা হাওঁফাওঁলৈ কঢ়িয়াই নিয়ে কোনে ক্লোম ধমনীয়ে আৰু হাওঁফাওঁৰ পৰা হৃদযন্ত্ৰলৈ আনে কোনে ক্লোম হীৰাই তাৰপিছত আছে
ক্লোমধমনীয়ে কঢ়িয়াই বিশুদ্ধ তেজ দূষিত তেজ দুয়োটা ওপৰৰ এটাও নহয় এতিয়া অলপ আগতে পাই আছো যে ক্লোমধমনীয়ে সদায় কি তেজ কঢ়িয়াই দূষিত তেজ কঢ়িয়াই তেজ উচ্চ চাপত প্ৰবাহিত হয় ধমনীত শিৰাত অনুচক্ৰিকাত নে হাওঁফাওঁত এতিয়া তেজ উচ্চ চাপত প্ৰবাহিত হয় ক'ত ধমনীত গতিকে এনচাৰটো হ'ব ধমনী নেক্সট আছে হৃদযন্ত্ৰৰ ওপৰৰ কোঠালি দুটাক কোৱা হয় অলিন্দ নিলয় মিট্ৰেল ভাল্ভ নে ট্ৰাইকাস্পিড ভাল্ভ এতিয়া কৈছিলোঁ যে ওপৰৰ আমি কোঠালিকেইটাৰ ভিতৰত আমি অলিন্দ আৰু নিলয়কে পাওঁ সুঅলিন্দ সুনিলয় বাওলিন্দ বাওনিলয় গতিকে ইয়াৰ উত্তৰটো অলিন্দ বা নিলয়ৰ ভিতৰতে হ'ব আৰু যেটো ওপৰৰ সুধিছে গতিকে ওপৰত থকাটো কোন হৈছে অলিন্দ আৰু হৃদযন্ত্ৰৰ তলৰ কোঠালি দুটাক কোৱা হয় কি বুলি নিলয় বুলি এটো কি অলিন্দ নহয় ওপৰগিটা হৈছিলে কি আছিলে ওপৰটো আছিলে অলিন্দ আৰু তলৰটো হ'ব কি নিলয় তাৰ পিছত এইখিনি মই আৰু এটা কথা কৈছো আমি যে হাৰ্টটো বা আমি কি কৈছো যেটো হৃদযন্ত্ৰ যে আমি যে চাওতে এফালে যে সুনিলয় চাও সুঅলিন্দ চাও এফালে যে সুনিলয় চাও এফালে যে বাও অলিন্দ চাও এফালে যে বাওনিলয় চাও তাৰ কথাটো কি হয় এফালে পাছলে আমাৰ এটো বাও সাইড যেন লাগে কিন্তু আমি ইয়াত লিখোতে এটো সু সাইড হিচাপে ধৰো কিয় কাৰণ এটো আমি কোনটো এ ফালৰ পৰা চাইছো হৃদযন্ত্ৰৰ ফালৰ পৰা সু সাইড কোনটো এটো হৃদযন্ত্ৰৰ সু সাইড এটো গতে তাৰ কাৰণে এটো সু সাইড কাৰণে এটো আমি সুঅলিন্দ সুনিলয় হিচাপে ধৰো আমাৰ ফালৰ পৰা নাছা আমাৰ ফালৰ পৰা চালে এটো বাও সাইড হয় যদিও হৃদযন্ত্ৰৰ ফালৰ পৰা চালে এটো কিন্তু সু সাইড কাৰণে এটো সুঅলিন্দ এটো সুনিলয় এফালে বাওলিন্দ বাওনিলয় তেনেকৈ হয় তাৰ পিছত নেক্সট কি আছে এটো কৈলো যে হৃদযন্ত্ৰৰ তলৰ কোঠালি নিলয় বুলি কোৱা হয় আৰু অলিন্দ আৰু নিলয়ৰ মাজত থকা ছিদ্ৰ দুটাক কোৱা হয় অলিন্দ ছিদ্ৰ নিলয় ছিদ্ৰ অলিন্দ নিলয় ছিদ্ৰ নে ওপৰৰ এটাও নহয় এতিয়া অলিন্দ আৰু নিলয়ৰ মাজত যেটো ছিদ্ৰ থাকে তাক কোৱা হয় অলিন্দ নিলয় ছিদ্ৰ তাৰ পিছত আছে বাইকাস্পিড ভালভৰ আন এটা নাম হ'ল অলিন্দ নিলয় মিট্ৰেল ভালভ নে ট্ৰাইকাস্পিড ভালভ এতিয়া বাইকাস্পিড ভালভৰ যেটো আন এটা নাম সেটো হৈছে কি মিট্ৰেল ভালভ আৰু হেৰকে আমি কি বাইকাস্পিড ভালভ আৰু মিট্ৰেল ভালভ কি হয় একেটাই ট্ৰাইকাস্পিড ভালভটো বেলেগ ট্ৰাইকাস্পিড ভালভটো ক'ত থাকে সু অলিন্দ আৰু সুনিলয়ৰ মাজত থাকে আৰু যেটো বাইকাস্পিড ভালভ এটো বাওলিন্দ আৰু বাওনিলয়ৰ মাজত থাকে তাৰ পিছত আছে আমাৰ দেহত থকা আটাইতকৈ ডাঙৰ ধমনীডাল আমাৰ দেহত থকা আটাইতকৈ ডাঙৰ ধমনী কি হৈছে মহাধমনী ক্লোমধমনী নে কৈশিক নলিকা ইয়াৰ উত্তৰটো হ'ব মহাধমনী তাৰ পিছত সুঅলিন্দ নিলয় ছিদ্ৰত থকা ভালভটো নাম এটো অলপ আগতে মই কৈ থৈছো যে সুঅলিন্দ আৰু সুনিলয়ৰ মাজত যেটো থাকে তাক কোৱা হয় কি ট্ৰাইকাস্পিড ভালভ আৰু বাওলিন্দ আমি যদি মনত ৰাখিবলৈ বিচাৰো ইয়াত আৰু এটা সুবিধা আছে বা মানে বাওঁফালে থকাটো বাইকাস্পিড আৰু সোঁফালে থকাটো ট্ৰাইকাস্পিড এটো তেনেকৈ মনত ৰাখিব আৰু বাইকাস্পিডৰ আন এটা নাম মিট্ৰেল ভালভ এতিয়া বাওলিন্দ নিলয় ছিদ্ৰত থকাটো কি বাইকাস্পিড ভালভ বুলি দিলেও হ'ব যদি দিয়ে বাইকাস্পিড ভালভ হ'ব আৰু যদি মিট্ৰেল ভালভ বুলি থাকে কি হ'ব মিট্ৰেল ভালভ হ'ব একেটাই তাৰ পিছত হৃদযন্ত্ৰৰ স্পন্দন চাবৰ বাবে চিকিৎসকে ব্যৱহাৰ কৰা সঁজুলিবিধ হ'ল ইউভি মেচিন আল্ট্ৰাসাউণ্ড মেচিন ষ্টেথস্কোপ নে ওপৰৰ এটাও নহয় এটা হৃদযন্ত্ৰৰ স্পন্দন চাবৰ কাৰণে ডাক্তৰে যিটো সঁজুলি ব্যৱহাৰ কৰে সেইটো হৈছে কি ষ্টেথস্কোপ তাৰ পিছত বিশ্ৰামত থকা এজন মানুহৰ নাড়ী স্পন্দনৰ হাৰ হ'ল ৭২ৰ পৰা ৮০ বাৰৰ ভিতৰত ৬০ৰ পৰা ৬৫ বাৰ ৯২ৰ পৰা ১০০ বাৰ নে ৩২ বাৰৰ পৰা ৪০ বাৰ আমি সকলোৱে জানো যে আমাৰ নাড়ীৰ স্পন্দনৰ হাৰ আমি হৃদযন্ত্ৰৰ স্পন্দনৰ হাৰ কিমান হয় আমাৰ ৭২ৰ পৰা ৮০ ভিতৰত হয় বিশ্ৰামত থকাৰ ক্ষেত্ৰত আৰু দৌৰিলে মেলে তাৰ পৰিমাণটো কি হৈ যায় বাঢ়ি যায় এন্টিবডি গঠন কৰে কোনে লিম্ফোসাইটে মনোসাইটে ইয়াসিনোফিল নে বেসোফিলে ইয়াত এটা মনত ৰাখিব লাগিব সদায় এন্টিবডি কোনে গঠন কৰে লিম্ফোসাইটে গঠন কৰে তেজৰ ৰং ৰঙা হয় পত্ৰহৰিতৰ বাবে প্লাজমাৰ বাবে হিমোগ্লোবিনৰ বাবে নে শ্বেত ৰক্তকোষৰ বাবে এতিয়া তেজৰ ৰংটো ৰঙা হয় কিহৰ কাৰণে হিমোগ্লোবিনৰ বাবে এটা আমি সকলোৱে জানোৱে তাৰপিছত আছে জীৱকোষত উৎপন্ন হোৱা বৰ্জিত দ্ৰব্যবোৰ দেহৰ পৰা বাহিৰ কৰি দিয়া প্ৰক্ৰিয়াটো হ'ল যেটো প্ৰক্ৰিয়া আমাৰ অলাগতিয়াল দ্ৰব্যসমূহ শৰীৰৰ পৰা বাহিৰ কৰি দিয়া হয় সেই প্ৰক্ৰিয়াটোৰ নাম কি সুধিছে ইয়াৰ উত্তৰটো হ'ব পাচন নে ৰেচন নে শ্বসন সুধিছে এতিয়া পাচনটো নহয় পাচনটো কোনটো আমাৰ হজম হোৱাটো শ্বসনটো আমি জানোৱে উশাহ নিশাহ লোৱা আৰু ইয়াত এতিয়া হ'ব কোনটো ৰেচন যেটো প্ৰক্ৰিয়া এৰি দিয়া হয় সেইটো ৰেচন তাৰপৰা তলৰ কোনটো এটা ৰেচন অংগ হৃদযন্ত্ৰ হাওঁফাওঁ তেজ নে বৃক্ক এতিয়া হৃদযন্ত্ৰটো জানো আমি পৰিবহনৰ লগত জড়িত হাওঁফাওঁটো কিহৰ লগত জড়িত শ্বাস প্ৰশ্বাসৰ লগত জড়িত আৰু এতিয়া ৰেচনৰ লগত জড়িত কোন বৃক্ক তাৰপিছত আছে মানুহৰ প্ৰধান ৰেচন দ্ৰব্য হ'ল এতিয়া মানুহৰ প্ৰধান ৰেচন দ্ৰব্য কি হৈছে ইউৰিয়া এমোনিয়া নে ইউৰিক এচিড নে ওপৰ এটা নহয় মানুহৰ যেটো প্ৰধান ৰেচন দ্ৰব্য সেইটো হৈছে কি ইউৰিয়া তাৰপিছত বৃক্ক গঠনৰ প্ৰাথমিক একক হ'ল এটো ইম্পৰ্টেন্ট কোৱেশ্চন যে বৃক্ক গঠনৰ প্ৰাথমিক এককটো হৈছে কোন নেফ্ৰন কৰ্টেক্স আৰু মেডুলা বোমেন কেপচুল এইটা নহয় ইয়াৰ কিটো প্ৰাথমিক একক বৃক্কৰ সেইটো হৈছে কোন নেফ্ৰন তাৰপিছত মাছ অথবা বেছিভাগ জলজ প্ৰাণীয়ে কোষৰ বৰ্জিত পদাৰ্থসমূহ বাহিৰ কৰে ইউৰিয়া হিচাপে ইউৰিক এচিড হিচাপে এমোনিয়া হিচাপে নে ওপৰৰ এটাও নহয় এতিয়া মাছ বা তেনেকুৱা যিবোৰ বেছিভাগ জলজ প্ৰাণী সেই জলজ প্ৰাণীসমূহে যিসমূহ হেতৰ বৰ্জিত পদাৰ্থ সেইসমূহ বাহিৰ কৰি দিয়ে কি হিচাপে
এমোনিয়া হিচাপে মানুহৰটো ক'লো ইউৰিয়া হিচাপে আৰু মাছ বা জলজ প্ৰাণীসমূহৰ কি হিচাপে এমোনিয়া হিচাপে তাৰপিছত চৰাই জেঠি সাপ শামুক কীট পতংগ আদিয়ে বৰ্জিত পদাৰ্থসমূহ বাহিৰ কৰি দিয়ে ইউৰিয়া হিচাপে এমোনিয়া হিচাপে নে ইউৰিক এসিড হিচাপে এতিয়া চৰাই জেঠি সাপ শামুক কীট পতংগ এইসমূহে যিসমূহ পদাৰ্থ বৰ্জন কৰে বুহিৰৰ যিসমূহ ৰেচন পদাৰ্থ বুলি ক'ব বা বৰ্জিত পদাৰ্থ বুলি ক'ব সেইসমূহ কি হৈছে ইউৰিক এসিড হিচাপে সিহঁতি কি কৰে বৰ্জন কৰে তাৰপিছত আছে তলত দিয়া কোনটো অংগই এমোনিয়াক ইউৰিয়ালৈ পৰিৱৰ্তন কৰে এতিয়া এমোনিয়াক ইউৰিয়ালৈ পৰিৱৰ্তন কৰা যিটো অংগৰ নামটো হৈছে হাওঁফাওঁ যকৃত বৃক্ক নে হৃদযন্ত্ৰ ইয়াৰ উত্তৰটো হ'ব কি যকৃত তাৰপিছত আছে মেৰুদণ্ডী প্ৰাণীৰ প্ৰধান ৰেচন অংগ হ'ল হাওঁফাওঁ বৃক্ক যকৃত নে হৃদযন্ত্ৰ এতিয়া মানুহৰ যিটো বা মেৰুদণ্ডী প্ৰাণীৰ যিটো প্ৰধান ৰেচন অংগটো হৈছে বৃক্ক আমি যিটো কিডনী বুলি কওঁ তাৰপিছত কৃত্ৰিম বৃক্কৰ দ্বাৰা তেজ পৰিশোধন কৰা প্ৰক্ৰিয়াটোক কোৱা হয় অপোহন বা ডায়ালাইসিস অৱৰোহণ বা ওপৰৰ এটাও নহয় এতিয়া কৃত্ৰিম বৃক্ক লগাই যদি তেজ পৰিশোধন কৰা হয় সেই প্ৰক্ৰিয়াটোক কোৱা হয় কি অপোহন বা ডায়ালাইসিস বুলি কোৱা হয় তলৰ কোনবিধ একেলগ হৈ শিৰা গঠিত হয় আৰু হৃদযন্ত্ৰত শেষ হয় কোনবোৰ একেলগ হৈ পেলাই শিৰা গঠিত আমি পঢ়িছিলোঁ যে ধমনীৰ পৰা সৰু সৰু বা কিছুমান শাখা ওলাই যায় আৰু সেই শাখাসমূহ লগ হৈ পেলাই কি হয় শিৰা গঠিত হয় গতিকে সেই ধমনীৰ পৰা কি সমূহ লগ হয় কৈশিক নলিকালৈ ভাগ হয় শাখাসমূহ যে কৈছে সেইটো কৈশিক নলিকা আৰু সেই কৈশিক নলিকাসমূহ লগ হৈ পেলাই কি শিৰা গঠন হয় আৰু ক'ত শেষ হয় হৃদযন্ত্ৰত গতিকে ইয়াৰ উত্তৰটো হ'ব কি কৈশিক নলিকা মাটিৰ পৰা শিপালৈ পানীৰ প্ৰৱেশ ঘটে ব্যাপন প্ৰক্ৰিয়াৰে আশ্ৰিতি প্ৰক্ৰিয়াৰে প্ৰচ্ছেদন প্ৰক্ৰিয়াৰে নে ওপৰৰ এটাও নহয় এতিয়া মাটিৰ পৰা শিপালৈ যিটো পানীৰ প্ৰৱেশ ঘটে সেই প্ৰক্ৰিয়াটো হৈছে আশ্ৰিতি প্ৰক্ৰিয়া তাৰপিছত পানী এই যিটো প্ৰচ্ছেদনটো কি পাতৰ পৰা পানী ওলাই যোৱাটো হৈছে প্ৰচ্ছেদন প্ৰক্ৰিয়া তাৰপিছত উদ্ভিদত পানী আৰু পোষক দ্ৰব্য পৰিবাহিত কৰা সংবহন কলাবিধ হ'ল কি বুলি কৈছে উদ্ভিদত পানী আৰু পোষক দ্ৰব্যসমূহ বা খনিজ দ্ৰব্যসমূহ কোনে পৰিবাহিত কৰে এতিয়া পানী আৰু পোষক দ্ৰব্য বুলি ক'লে আমি কি ক'ম জাইলেম পানী আমি যদি মনত ৰাখিবলৈ যদি অসুবিধা হয় মই দুটা ট্ৰিপছ দি দিছোঁ এতিয়া এক নম্বৰ হৈছে জাপানী বুলি যদি আমি মনত ৰাখি থওঁ মানে জাইলেমে কি পানী তেনেকৈ বা ফ্লোএমটো যদি মনত ৰাখিব এফটো আমি মনত ৰাখিলোঁ মানে ফ্লোএমে ফুড তেনেকৈ ধৰণে আমি মনত ৰাখিব পাৰোঁ যদি আমাৰ খেলি মেলি লাগি যায় তেতিয়া আমি সেইটো প্ৰক্ৰিয়াও মনত ৰাখিব পাৰোঁ তাৰপৰা উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা আহাৰ উদ্ভিদজোপাৰ সকলো অংশলৈ পৰিবাহিত কৰা সংবহন কলাবিধ হ'ল জাইলেম ফ্লোএম পত্ৰসহিত নে ৰক্ষী কোষ এতিয়া ইয়াত আহাৰ বুলি কৈছে গতিকে আহাৰ যি পৰিবাহিত কৰে উদ্ভিদৰ যিবিধ সংবহন কলাই সেইবিধ হৈছে ফ্লোএম পানী কঢ়িওৱা আৰু খনিজ লৱণ কঢ়িওৱাটো হৈছে জাইলেম আৰু আহাৰ কঢ়িওৱাটো হৈছে ফ্লোএম তাৰপৰা ওখ গছ এজোপাত বহু উচ্চতালৈ পানী আৰু খনিজ লৱণ পৰিবহণ কৰিবৰ বাবে ব্যৱহৃত বলবিধ হ'ল মাধ্যাকৰ্ষণ বল পৰিবহণ বল শোষণ বল নে ঘৰ্ষণ বল এতিয়া মাধ্যাকৰ্ষণ পৰিবহণ আৰু ঘৰ্ষণ এইটো বেলেগ হ'ব পৰিবহণ বলটো সাধাৰণতে ইয়াত নহয় আৰু হ'ব কি যিটো প্ৰক্ৰিয়াত ওখ গছলৈ পানী পৰিবহণ কৰিব বিচাৰে সেইটো হৈছে শোষণ বল বুলি কোৱা হয় সাকচন ফ'ৰ্চ বুলি কয় গতিকে এইটো হ'ব কি শোষণ বল তাৰপিছত আছে উদ্ভিদে পানী আৰু খনিজ লৱণ শোষণ কৰে পাতৰ জৰিয়তে কাণ্ডৰ জৰিয়তে শিপাৰ জৰিয়তে নে ফুলৰ জৰিয়তে এতিয়া আমি সকলোৱে জানো যে উদ্ভিদে পানী আৰু খনিজ লৱণ ক'ৰ পৰা মাটিৰ পৰা যেতিয়া শোষণ কৰে সেইসমূহ কাৰ জৰিয়তে মাটিত কি থাকে শিপা থাকে গতিকে শিপাৰ জৰিয়তে কি কৰে শোষণ কৰে সেইসমূহ আমি চুলি শিপা বুলি ক'ব পাৰোঁ আৰু এনেকৈ যদি শিপা বুলি থাকে ডাইৰেক্ট শিপা বুলি ক'লে হ'ল তাৰপিছত পাতৰ পৃষ্ঠত থকা পত্ৰৰন্ধ্ৰৰ মাজেৰে পানী বাষ্পীভূত হোৱা প্ৰক্ৰিয়াটো হ'ল প্ৰচ্ছেদন ব্যাপন আশ্ৰিতি নে ওপৰৰ এটাও নহয় এতিয়া পাতৰ পৰা পানী বাষ্পীভূত হোৱা প্ৰক্ৰিয়াটো হৈছে কি আমি কৈ থৈ আহিছোঁ প্ৰচ্ছেদন নেক্সট লাষ্ট যিটো কুৱেশ্যন আছে সেইটো আছে উদ্ভিদত প্ৰচ্ছেদন প্ৰক্ৰিয়া সংঘটিত হয় পত্ৰৰন্ধ্ৰত ৰক্ষী কোষত শিপাত নে কাণ্ডত এতিয়া যিটো উদ্ভিদৰ প্ৰচ্ছেদন প্ৰক্ৰিয়া আমি ওপৰতো পঢ়ি আছোঁ কথাটো একেটা ইয়াত কুৱেশ্যনটো যে অকণমান উল্টা পুল্টা কৰি দিয়া আছে যে পত্ৰৰন্ধ্ৰৰ পৰা পানী ওলাই যোৱা প্ৰক্ৰিয়াটো কি প্ৰচ্ছেদন আকৌ পিছত উঠিছে যে প্ৰচ্ছেদন ক'ত সংঘটিত হয় গতিকে ক'ত সংঘটিত হ'ব পত্ৰৰন্ধ্ৰত সংঘটিত হ'ব গতিকে এই উত্তৰটো হ'ব কি পত্ৰৰন্ধ্ৰ আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ ধন্যবাদ